ট্ৰেণ্ডি বুলছন এনালাইচিছ চেনেলত আপোনাৰ সকলোকে স্বাগতম ফ্ৰেণ্ডছ। এতিয়া নিফটি 50 22,212ত লাষ্ট ক্লজিং হৈছে আৰু হাই 22,297 যিটো লাষ্ট ডে ট্ৰেডিং মানে ফ্ৰাইডে ক্লজ হৈছে সেইটোৱে হাই আছিল আৰু হাইৰ পৰা অকণমান তলত এতিয়া নিফটি 50 আছে। আৰু এই সময়তে আমি আপোনালোকক অহা দিনত মাৰ্কেটত কেনেদৰে ইনভেষ্টৰে ইনভেষ্ট কৰিব আৰু কি চেণ্টিমেণ্ট হ'ব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টোত অকণমান আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। নিশ্চয় আপোনালোকে নিজৰ ডিচিশ্যন ল'ব পাৰিব এই ভিডিঅ'টো চালে। এতিয়া ইনভেষ্টমেণ্ট কৰিব, ক'ত কৰিব আৰু কেনেদৰে কৰিব এই সকলো কথা উত্তৰ হয়তো আপোনালোকে এই ভিডিঅ'টো চালে গম পাই যাব। ভিডিঅ'টোত আমি অকণমান পলিটিক্সৰ কথাই ক'ম, যদিও ষ্টক মাৰ্কেটত পলিটিক্স এটা অপৰিহাৰ্য অংগ, কিন্তু এই ভিডিঅ'টোত আমি কোনো পাৰ্টিকেই প্ৰাধান্য দি কথা নকওঁ। কিন্তু যিটো ফেক্ট আমি পাইছোঁ, যিহেতু ষ্টক মাৰ্কেটত পলিটিক্সৰ পৰা যিটো ৰিজাল্ট আহে, যিটো গভমেণ্ট হ'ব, সেই গভমেণ্টৰ ওপৰত বহুত নিৰ্ভৰ হয় ষ্টক মাৰ্কেট। গতিকে পলিটিক্স এৰি আমি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰাৰ কথাও ভাবিব নোৱাৰোঁ। কিন্তু নাভাবিব যে মই কোনো এটা পলিটিকেল পাৰ্টিক প্ৰাধান্য দি এই ভিডিঅ'টো বনাইছোঁ। জাষ্ট আগতে কি হৈছিল আৰু কি হ'বলৈ গৈ আছে আৰু এতিয়া কি চেণ্টিমেণ্ট মাৰ্কেটত আছে তাৰ বিষয়ে অকণমান ক'ম। গতিকে ডিছক্লেমাৰ হিচাপে এইটো আগতে কৈ দিছোঁ, মই কোনো পলিটিকেল পাৰ্টিৰ ছাপৰ্টাৰ নহয়। এতিয়া নিফটি অলৰেডি কৈছোঁৱে ক'ত আছে, আৰু FI আৰু DI যদি আমি ডাটা চাওঁ, ফেব্ৰুৱাৰী মান্থত এতিয়ালৈকে FI 15,857 নেট চেল কৰিছে, মানে নিগেটিভ চেলিং আছে ফেব্ৰুৱাৰীত। আৰু সেই সময়তে DI কিন্তু FIতকৈ বেছি মাল উঠাই থৈছে, 20,925 DIৰ নেট বাইং। গতিকে 5,000 নেট বাইং DI বেছি কৰিছে ফেব্ৰুৱাৰী মাহত। তাৰ মানে হ'ল যে DI মানে যিসকল লোকেল ইনভেষ্টৰ আছে, তেখেতসকলে মিউচুৱেল ফাণ্ডৰে থ্ৰুৰে হওক নাইবা ষ্টকৰে হওক, তেখেতসকলে বাইং কৰিছে। আৰু FI যদিও হেভি বাইং কৰা নাই, কিন্তু হেভি চেলিঙো আমি ফেব্ৰুৱাৰীত দেখা পোৱা নাই। জাষ্ট 15,000 নিগেটিভ চেলিং এটা হৈছে, গতিকে এইটো বহুত ডাঙৰ এমাউণ্ট নহয়। ঠিক তেনেকৈ যদি আমি লাষ্ট 2 মান্থৰ ডাটা চাওঁ, তেতিয়াহ'লে ডিচেম্বৰত আপোনালোকে দেখিব যে FIৰ নেট বাইং আছিল 31,959 crore, আৰু DIৰ তেতিয়া অকণমান বাইং কম আছিল। নৰ্মেলি FI আৰু DI অপজিট বাইং চেলিং কৰে। 12,942 ডিচেম্বৰত বাইং আছিল DIৰ, আৰু জানুৱাৰীত বাইং কৰিছে DI 26,743, আৰু সেই সময়তেই FI চেল কৰিছিল 35,977। গতিকে জানুৱাৰীত চেলিং আছিল, ফেব্ৰুৱাৰীত অকণমান চেলিং কমি গৈছে, অলমষ্ট হাফ। কিন্তু DIত বাইং হৈছে ফেব্ৰুৱাৰীত। গতিকে লাহে লাহে এটা কথা মন কৰিব পাৰি যে FI আৰু DI লং টাৰ্ম হোল্ডিং ইণ্ডিয়ান মাৰ্কেটত আৰম্ভ কৰিছে। আৰু যদি এনেদৰেই চেণ্টিমেণ্ট পজিটিভ থাকে, তেতিয়াহ'লে মাৰ্কেটত হয়তো এটা নতুন হাই লগাব। আৰু ইলেকশ্যনৰ আগে পিছে বা ইলেকশ্যন অহাৰ আগতেই 24,000 নিফটি পাব। আমি আগতেও কৈছোঁ, প্ৰথমতেতো যিটো এই কাৰেণ্ট ভেলি চলিছে সেইটো হয়তো 23,300ৰ ওচৰে পাজৰে গৈ পাব। আপোনালোকে মনত ৰাখিব, 23,300 মোৰ নেক্সট টাৰ্গেট। তাৰপিছত হয়তো 24 গৈ
তাৰপিছত কাৰেকশ্যন হ'ব পাৰে, কোনো ক'ব নোৱাৰে। ইলেকশ্যনৰ পিছত হয়তো নিফটি আকৌ কিছু পৰিমাণে এতিয়াৰ লেভেলতকৈ অকণমান ওপৰত আহিব পাৰে, সেইটো কোনে ক'ব নোৱাৰে। কিন্তু জুলাইত যিহেতু বাজেট অধিৱেশন হ'ব ইলেকশ্যনৰ পিছত, নতুন গভমেণ্টে ফাৰ্ষ্ট বাজেট যেতিয়া ডিছকাছ কৰিব, তেতিয়া হয়তো আকৌ তাৰ ওপৰত চেণ্টিমেণ্ট নতুনকৈ আহিব আৰু তেতিয়া আমি আপোনালোকক নতুন কথা ক'ম। এতিয়া আহিছোঁ অকণমান পলিটিক্স আৰু মাৰ্কেট মিক্স আপ কৰিবলৈকে। আজি এই ভিডিঅ'টোৰ মেইন টাইটলে হ'বগৈ যে বিজেপি যিটো কাৰেণ্ট গভমেণ্ট, সেই গভমেণ্টখনে 14ত যেনেদৰে কংগ্ৰেছে হাৰিছিল তেনেদৰে কিবা হাৰিব নেকি, বা আমি যিটো এক্সপেক্ট কৰি আছোঁ, নৰ্মেল মানুহে যিখিনি এক্সপেক্ট কৰিছে তাতকৈ কিবা অপজিট ৰিজাল্ট ওলাব নেকি। আৰু যদি ৰিজাল্ট অপজিট ওলায় তেতিয়াহ'লেতো মাৰ্কেট অবভিয়াছলি ক্ৰেছ কৰিব, কাৰণ এতিয়া মানুহে ভবা নাই যে বিজেপি যিটো কাৰেণ্ট গভমেণ্ট আছে সেই গভমেণ্টখন অহা টাইমত নাহিব, নেক্সট গভমেণ্ট বিজেপি নহ'ব বুলি কোনোৱে ভবা নাই হয়তো, যিসকলে মাৰ্কেটত ইনভেষ্ট কৰিছে। কিন্তু তাৰ যদি অপজিট হৈ যায়, যদি বেলেগ গভমেণ্ট আহে, বিজেপি নাহে, তেতিয়াহ'লে মাৰ্কেট ক্ৰেছ হ'ব বুলি ধৰি লওক। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দিবলৈকে মই নিজে নাযাওঁ, কিছু ডাটা আপোনালোকৰ আগত আগবঢ়াম। যে আমি যদি ইউ পি এ মানে লাষ্ট যিটো 2010ৰ আগত আছিলে মনমোহন সিং গভমেণ্ট, তেতিয়া কিছু পৰিমাণে সেই সময়ত কৰাপশ্যন কেছ হৈছিলে। ফৰ এক্সাম্পল CWS স্কেম, নীৰা ৰেডি টেপ কণ্ট্ৰভাৰ্চি, আদৰ্শ ছ'চাইটি স্কেম, 2G স্কেম, কলগেট স্কেম, এনেদৰে বহুত কিছু স্কেম মনমোহন সিঙৰ লাষ্ট গভমেণ্টে ফেচ কৰিছিল। কিন্তু এতিয়া যিটো গভমেণ্ট চলি আছে, তেনেদৰে কোনো ডাঙৰ স্কেম ফ'কাছত অহা নাই। যদিও হৈছে, যদিও হ'ব পাৰে, কিন্তু কোৰ্টত তাৰ কোনো প্ৰুফ নাই, গতিকে কোৰ্টত তেনেদৰে একো অহা নাই। চ' ফাৰ্ষ্ট পইণ্ট আপোনালোকে এইটো ভাবিব পাৰে, কি হ'ব আপোনালোকে নিজে এনচাৰ দিব। নেক্সট পইণ্টটো ক'বলৈ যাওঁ, মনমোহন সিঙৰ যিটো গভমেণ্ট আছিল, সেই গভমেণ্টত মনমোহন সিঙে ডাইৰেক্ট ডিচিশ্যন ল'ব হয়তো পৰা নাছিল, তাত বহুত কিবা কিবি বাধা আহিছিলে। কিন্তু যিটো এতিয়া মোদী চৰকাৰ, মোদীয়ে যি ডিচিশ্যন লৈছে, বল্ড ডিচিশ্যন, সেইবোৰ তেখেতে নিজে ল'ব পাৰিছে। এক্সাম্পল হিচাপে আৰ্টিকল 370, বিল্ডিং ৰাম মন্দিৰ, এক্সেট্ৰা, কিছুমান হয়তো নিগেটিভ হ'ব পাৰে, পজিটিভ হ'ব পাৰে, কিন্তু বল্ড ডিচিশ্যন এই গভমেণ্টে লৈছে, মোদী চৰকাৰে লৈছে। গতিকে এইটো অকণমান তাৰতম্য দেখা যায় মনমোহন সিং গভমেণ্টৰ লগত। নেক্সট পইণ্ট চাবলৈ গ'লে, যিটো মনমোহন সিঙৰ গভমেণ্ট আছিল, তাত মনমোহন সিং যদিও PM আছিল, কিন্তু পাৱাৰ চেণ্টাৰ আৰু নেশ্যনেল এডভাইজৰী কাউন্সিলৰ হেড কিন্তু ছোনিয়া গান্ধীহে আছিল। যিবোৰ পাৱাৰফুল ডিচিশ্যন ল'ব লাগিছিল কেবিনেটত, সেইবোৰ মনমোহন সিঙৰ সলনি আমি ছোনিয়া গান্ধীয়েহে লোৱা দেখা পাইছোঁ। এইটো অপ্ৰিয় হ'লেও সত্য। যিসকলে সেই গভমেণ্টত আছে তেখেতসকলে হয়তো ইয়াত কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব, কিন্তু আমি সঁচা কথাটো কৈছোঁ, আমি যিটো ডাটা পাইছোঁ, আমি যিটো দেখিছোঁ সেইটোৱে কৈছোঁ। কিন্তু মোদী গভমেণ্টত যিবোৰ ডিচিশ্যন আছে, পাৰ্টলিয়ে হওক বা ফুল্লিয়ে হওক, প্ৰায় সকলোবোৰ ডিচিশ্যন মোদী গভমেণ্টে লয়। কোনো তাত চেলেঞ্জ বেলেগ পাৰ্টিৰ পৰা অহা দেখা পোৱা যোৱা নাই, বা নিজৰ পাৰ্টিৰো কোনো মানুহৰ পৰা চেলেঞ্জ মোদী নিজে ফেচ কৰা নাই। গতিকে এইটো এটা পইণ্ট। নেক্সট পইণ্ট চাবলৈ গ'লে, UPA 2 ইয়াত যিটো আইডিয়া শেষৰ ফালে আহিছিল, ৰাহুল গান্ধী হয়তো ছেকেণ্ড পাৰ্টত PM হ'ব বুলি এটা প্ৰপোগাণ্ডাই হওক বা যিকোনো কথাই হওক ওলাইছিলে। শেষৰ ফালে কিন্তু যিহেতু অলৰেডি কিবা কিবি স্কেম বা কিবা কিবি ওলালে, তাৰপিছত ৰাহুল গান্ধী সেই ডিচিশ্যনটো লোৱা দেখা নগ'ল, ইমেজ বেয়া হ'ব বুলি। গতিকে মনমোহন সিঙে শেষলৈকে PM হৈ থাকিল, যদিও
ৰাহুল গান্ধী কিন্তু আনঅফিচিয়েলি PM কেণ্ডিডেট কংগ্ৰেছৰ আছিল 2014 আগত। এইটো আকৌ এটা অপ্ৰিয় অলসত্য কাহিনী, গতিকে এইটো এটা চাবলগীয়া বিষয়। কিন্তু 2024 এতিয়া হৈছে, 2022-23 আমি কিন্তু মোদী গভৰ্ণমেণ্টৰ কোনো ছেকেণ্ড কেণ্ডিডেট PMৰ হিচাপে অহা আমি দেখা পোৱা নাই। কোনো খেলি মেলি আমি এই গভৰ্ণমেণ্টখনতো এই ক্ষেত্ৰত পোৱা দেখা পোৱা নাই। গতিকে এইটো এটা পইণ্ট আপোনালোকে চাব, যিটো আগৰ গভৰ্ণমেণ্টত মনমোহন সিঙৰ সলনি ৰাহুল গান্ধী হ'ব বুলি অলৰেডি ওলাইছিল, কিন্তু এতিয়া PM নৰেন্দ্ৰ মোদীকেই কৈ থৈছে আৰু তেখেতেই হয়তো নেক্সট PM হ'ব যদি গভৰ্ণমেণ্ট জিতে। আৰু শেষত UPA যিটো লাষ্ট ইৰাটোত যিটো এণ্টি কংগ্ৰেছ মুড ইণ্ডিয়াত বহুত বিস্তাৰিত হৈছিল, বহুত বেয়াকৈ ওলাইছিল যে কংগ্ৰেছক আৰু আমাক নালাগে, অলৰেডি বহুত বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে। আন্না হাজাৰেৰ নিচিনা মানুহে এণ্টি কংগ্ৰেছ মুভমেণ্টত ভাগ লৈছিল, আৰু সেই সময়তে মোদীক ভাল পোৱাই হওক বেয়া পোৱাই হওক বহুত মানুহে মোদীক কিন্তু ছাপোৰ্ট কৰিছিল। আৰু তাৰ পিছৰ পৰাই যিটো মোদীৰ ফেন, যিটো মোদী ভক্ত, এই ভক্ত বুলি যদিও আমি এটা কৈছোঁ, এইটো হয়তো অপ্ৰিয় শব্দ, ভক্তই হওক বা ফেনেই হওক, মোদীক ভাল পোৱা মানুহ কিন্তু এতিয়া ইণ্ডিয়াত বহু গুণেই বাঢ়িছে। আগত আছিল যদি এতিয়াও আকৌ আছে, আৰু ইণ্ডিয়াৰ বাহিৰতো কিন্তু বহুত কিবা কিবি এই গভৰ্ণমেণ্টখনে বাহিৰৰ মানুহৰ কাৰণে কৰিছে। গতিকে এটা পজিটিভেই বুলি ক'ব লাগিব এই গভৰ্ণমেণ্টৰ কাৰণে। গতিকে তেনেকুৱা ভোটাৰ পপুলাৰিটি আছে মোদীৰ, আৰু মোদীক কেন্দ্ৰ কৰি হয়তো আকৌ এবাৰ যিটো কাৰেণ্ট BJP অকণমান পজিটিভত থাকিব। গতিকে ক'বলৈ গ'লে কংগ্ৰেছ চৰকাৰে 2014 যিটো প্ৰব্লেম ফেচ কৰিছিল, যিটো চেলেঞ্জ ফেচ কৰিছিল, কাৰেণ্ট গভৰ্ণমেণ্ট যিটো মোদীৰ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টে এতিয়াও কিন্তু তেনেদৰে কোনো চেলেঞ্জ ফেচ কৰা দেখা পোৱা যোৱা নাই। আৰু বিশেষকৈ কংগ্ৰেছত কোনো এতিয়াও নতুন ষ্ট্ৰং লিডাৰ অহা নাই। যেনেদৰে মোদীয়ে 2014 তৎক্ষণাত আহি এটা ষ্ট্ৰং লিডাৰ BJPক লৈছিল আৰু তাৰপিছতে ইলেকশ্যন জিতিছিল, তাৰপিছত 10 বছৰলৈকে শাসন কৰিলে। কিন্তু তেনেদৰে এতিয়া কংগ্ৰেছত যদিও অপজিশ্যন ক্ৰিয়েট কৰিছে, অপজিশ্যনে গঠবন্ধনো ক্ৰিয়েট কৰিছে, কিন্তু তাত তেনেদৰে ষ্ট্ৰং লিডাৰ আমি এতিয়ালৈকে দেখা পোৱা নাই। ৰাহুল গান্ধীকেই হয়তো এইবাৰ তাৰ অপজিশ্যনৰ লিডাৰ কৰিব। গতিকে তেনেদৰে কোনো নতুন বিশেষত্ব আমি তাত দেখা পোৱা নাই। অলৰেডি তাৰ প্ৰপগেণ্ডা বা তেখেতসকলে কৈ আছে যে মোদী হাটাও, মোদীক গুচাব লাগে, কিন্তু কিয় মোদীক গুচাব লাগে যিটো অপজিশ্যন তেখেতসকলে ভালদৰে এক্সপ্লেইন কৰা নাই, আৰু সেইটো হয়তো ৰাইজৰ মাজলৈকে নাযাব। গতিকে তাত আপোনালোকে ভাবি চাওক কি হ'ব গৈ আছে। শেষত ক'বলৈ আমি লাগিব, অবভিয়াছলি আমি কোনো পাৰ্টিকে ছাপোৰ্ট নকৰোঁ যদিও 2024 আকৌ BJPয়েই আহিব পাৰে, কিন্তু পলিটিক্স এটা ডাঙৰ বস্তু। পলিটিক্সত কোনো কথাই ফিক্স নাথাকে, ক'ব নোৱাৰি। কালি যদি কোনোবা এটা পাৰ্টিত ষ্ট্ৰং লিডাৰ থাকি সেই পাৰ্টিটো ওপৰলৈকে লৈ গৈছিল, কিন্তু লাহে লাহে তেওঁ হয়তো সেই পাৰ্টিৰ পৰা গুচি আহি বেলেগ পাৰ্টিক ষ্ট্ৰং কৰিব পাৰে। আমি তাৰ উদাহৰণ নিশ্চয় দেখিছোঁ, অসমতে আছে। গতিকে আপোনালোকে ভাবি চাব কাৰ কথা কৈছোঁ। গতিকে BJPটো হয়তো আমি নহ'বা কথা হৈ যাব পাৰে, BJP গভৰ্ণমেণ্টটো হাৰি যাব পাৰে। অটল বিহাৰী বাজপেয়ীৰ আপোনালোকে মনত আছে, অটল বিহাৰী বাজপেয়ী লাষ্ট যেতিয়া হাৰিছিল তেতিয়া হয়তো কোনেও ভবা নাছিল যে অটল বিহাৰী বাজপেয়ীয়ে ভাল কাম কৰাৰ পিছত তেখেতক বেয়া পোৱা মানুহ হয়তো নাছিলে। গোটেই ৰাস্তা পদূলিৰ কাম তেখেতে আৰম্ভ কৰিছিল, তথাপিতো তেখেতে কিন্তু হাৰিছিল। গতিকে BJPটো তেনেদৰেই কিবা এটা অঘটন ঘটিবও পাৰে আৰু নঘটিবও পাৰে। জাষ্ট আপোনালোকক ডাটা দিছোঁ, ডাটাখিনি চাই লৈ আপোনালোকৰ যদি কিবা মন্তব্য থাকে জনাব পাৰে।
কিন্তু কোনো কণ্ট্ৰভাৰ্চি নকৰিব। আমি কোনো পলিটিকেল পাৰ্টিৰ কথা কোৱা নাই। ইয়াত জাষ্ট যি ডাটা আগত আছিল, এতিয়া আছে আৰু ফিউচাৰত কি হ'বলৈ গৈ আছে সেইখিনি সমীক্ষা আমি ইয়াতে দিছোঁ। আৰু পলিটিক্স, ষ্টক মাৰ্কেট এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, কাৰণ দেশৰ উন্নতি হ'লে তেতিয়াহে ষ্টক মাৰ্কেটৰ গ্ৰ' হ'ব, আৰু দেশত উন্নতি হ'বলৈ হ'লে লিডাৰ ভাল লাগিব, আৰু লিডাৰ ভাল হ'লেহে দেশৰ উন্নতি হ'ব। তেতিয়া ষ্টক মাৰ্কেটত ইনভেষ্টৰ বাহিৰৰ পৰাও আহিব, ভিতৰৰ পৰাও আমি ইনভেষ্টৰ হ'বলৈকে সাহস পাম। ধন্যবাদ।